যিখন গাঁও আছিলে প্ৰথমতে ভাঙি গৈছে, তাৰপিছত আমাৰ গোটেইখিনি গৰীব ৰাইজ ইয়াতে আহি মছজিদটো আকৌ পুনৰ নিৰ্মাণ কৰিছিল। চাওক আপোনালোকে কিমান ধুনীয়াকৈ বজাইছে। ইয়াত যিখিনি মানুহ আছে তেওঁলোকে একেবাৰে গৰীব মানুহ, কোনোবা 2 টকা 5 টকা দি এই মছজিদটো বনাইছিলে, কিন্তু এইটো আমাৰ পৰা আজি বিলীন হৈ গৈ আছে। আমি গতিকে ৰজাঘৰীয়াক অনুৰোধ কৰিছোঁ, সকলোৱে কান্দিছোঁ আজি এই মছজিদৰ কাৰণে। আমি পুনৰ যে মছজিদটো আৰু নিৰ্মাণ কৰিম, এইখিনি ঠাই আমাৰ নাই, ঠাইটো নাই, আমাৰ ধনো নাই, আমি কেনেকৈ এই মছজিদ বনাম? আমাৰ পিতৃসকলে এইখিনি বহুত কষ্ট কৰি থৈ গৈছিলে, আমি ল'ৰাসকলে এইখিনি অলপ জোৰাতালি যিমানখিনি পাৰিছিলোঁ ইয়াক ৰাখিছিলোঁ যতন কৰি। কিন্তু এতিয়া দেখিছোঁ প্ৰকৃতিয়ে ইয়াক নাৰাখিব। যদি আমি চৰকাৰৰ ওচৰত অনুৰোধেই কৰিছোঁ, গোটেই ৰাইজ আজি আমি কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আৰু এইখন আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছিলে, মাটি বাৰীটো প্ৰথমতে গুচিয়ে গ'ল আমাৰ। এতিয়া যিখিনি আছে খালি মানুহৰ মাটি, বহুতখিনি মানুহ আপোনালোক চাব পাৰে, সুধিব পাৰে, সাক্ষাৎকাৰ ল'ব পাৰে, তেওঁলোকৰ মানে বেলেগৰ মাটিত বহি আছে। ইয়াতো এইখিনিও যদি গুচি যায়, এই মানুহখিনি ক'লৈ যাব? মানে মানুহখিনি বিকল্প এটাই, কিছুমানে কৈছে আমি নদীত যাওঁতে মৰি যাম। পিছত আমি হয়তো কিছু সংখ্যক মানুহে গৈ পেলাই তেওঁলোকক বুজাইছোঁ, নাই এইটো নকৰিব আপোনালোকে, এইটো কোনোপধ্যেই সম্ভৱ নহয়, আপোনালোকে ধৈৰ্য ধৰক। নিশ্চয় আমাৰ মন্ত্ৰী মহোদয় আছে, আমাৰ চৰকাৰ দৃষ্টিগোচৰ কৰিছে, নিশ্চয় আমাৰ এটা সুফল দেখুৱাব। যদি আমাক অনতিপলমে যদি এটা সমস্যা সমাধান কৰি দিয়ে, নিশ্চয় এই আমাৰ গৰীব ৰাইজখিনি এটা উপকৃত হ'ব। এইখিনি চৰকাৰৰ ওচৰলৈ মোৰ বিনম্ৰ অনুৰোধ থাকিল। ঠিক আছে, আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনালোঁ, আপোনালোকে যে এই বাতৰিটো প্ৰচাৰ কৰিবলৈ আহিছে। এতিয়া আমি মাটি বহুতো বিচাৰিছোঁ, বহুত ঠাইত বহিছোঁ আমি, কিন্তু এতিয়ালৈকে আমি মাটিৰ কোনো হেৰি কৰিব পৰা নাই। একঠা মাটি কিনিব গ'লে অলপ ভিতৰৰ ফালে যদি ল'ব যাওঁ, একঠা মাটিৰ দাম আছে 3 লাখ বা 4 লাখ টকা লাগে। আমাৰ ৰাইজে ক'ৰ পৰা দিবলৈ সমৰ্থই নাই। গতিকে ভাবিছে আৰু তথাপিতো আমি হেৰি কৰিব লাগিব, আল্লাহৰ উপাসনা কৰিব লাগিব। যিকোনো এঠাইত গৈ পেলাই হ'লেও আমি এতিয়া যদি চাওক, আমি চৰকাৰী মাটিত গৈ বনাওঁ, তাতোতো আমাক চৰকাৰৰ ফালৰ পৰা উচ্ছেদৰ এটা হেৰি আহিব। আমি চৰকাৰী মাটিতো যাব নোৱাৰোঁ, আমাৰ মাটি বাৰীও নাই, তেতিয়া আমাৰ গতি কি হ'ব? সেয়ে চৰকাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ, মোৰ ফালৰ পৰা মই অনুৰোধ কৰিছোঁ, ৰাইজৰ হৈ ময়ো চৰকাৰৰ ওচৰত একদম বিনম্ৰ অনুৰোধ কৰিছোঁ, যাতে চৰকাৰে অতি সোনকালে আমাক যদি পাৰে, যদি চৰকাৰী অনুষ্ঠানো আছে, যদি আমাক মছজিদটো বনাবৰ কাৰণে অলপ অনুমতি দিয়ে, তেতিয়াহ'লে আমি তাতে গৈ মছজিদটো বনাম। এইখিনি আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ থাকিল।